স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থা NHM অসমৰ কৰ্মবিৰতি কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে। আজি 4 মাৰ্চৰ পৰা 6 মাৰ্চ তাৰিখলৈকে তিনিদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰি NHM কৰ্মচাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰিব বুলি জানিব পোৱা গৈছে। বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত NHMৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলক সন্মান সহকাৰে জীয়াই থাকিবলৈ দিয়ক। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মচাৰীসকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰক। আমাৰ NHMৰ অধীনত কৰ্মৰত প্ৰায় 24,000 কৰ্মচাৰীক স্পেচিয়েল ৰিকুৱাৰমেণ্টৰ দ্বাৰা পে'মেণ্ট কৰা উই নিড 7 স্কেল উইথ পে প্ৰটেকশ্যন আৰু বিভিন্ন দাবীসমূহ পূৰণ কৰিব লাগে বুলি কৰ্মচাৰীসকলে কৰ্মবিৰতি কাৰ্যসূচী পালনেৰে দাবী উত্থাপন কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আৰু দাবী সময় কি আছে? আমি তিনিদিনৰ কাৰ্যসূচী পালন কৰি আছোঁ। আমাৰ দাবীসমূহ আছিল যে সমকামৰ সমদৰমহা দিব লাগে। আমাৰ NHMৰ অধীনত প্ৰায় 24,000 কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীসমূহক যিহেতু আমি পাৰ্মানেণ্ট কৰ্মচাৰী আৰু NHMৰ কৰ্মচাৰীসমূহক একেখন চকীতেই বহি আমি কাম কৰি আছোঁ আৰু কিন্তু দৰমহাৰ ক্ষেত্ৰত বহুত কম বেছি হৈ আছে। সিহঁতে বহুত ফেচিলিটি পাই আছে, আমি বহুত ফেচিলিটি পোৱা নাই। সিহঁতে যিটো বেংক লোন পাই আছে, সিহঁতৰ হোম লোন পাই আছে, সিহঁতে বহুত কিবা সুবিধা পাই আছে, কিন্তু আমি NHMৰ এমপ্লয়ীখিনি সেই সুবিধাখিনি পোৱা নাই। তো আমাৰ দাবীসমূহ হৈছে যে যিহেতু আমি একেখন চকীতে বহি কাম কৰি আছোঁ, একেই কাম কৰি আছোঁ, যে দৰমহাৰ ক্ষেত্ৰত ইমান কম বেছি কিয়? আমাৰ সমকামৰ সমদৰমহা দিব লাগে আৰু যে স্পেচিয়েল ৰিকুৱাৰমেণ্টৰ দ্বাৰাই আমাৰ NHMৰ অধীনত যিমানখিনি কৰ্মচাৰী আছে সেইসমূহ পাৰ্মানেণ্ট কৰিব লাগে। যে আমাৰ হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ দিয়া আছিল 2013 চনতেই যে যেতিয়ালৈকে আমাৰ NHMৰ কৰ্মচাৰীসকলক পাৰ্মানেণ্ট কৰা নহয় তেতিয়ালৈকে সমকামৰ সমদৰমহা দিব লাগে। কিন্তু আমাৰ চৰকাৰে এতিয়ালৈকে সেই অৰ্ডাৰৰ ওপৰত একো কাণ হাত দিয়া নাই। সেইকাৰণে আমি আজি গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ যে আমাৰ NHMৰ কৰ্মচাৰীসকলক সমকামৰ সমদৰমহা দিব লাগে আৰু স্পেচিয়েল ৰিকুৱাৰমেণ্টৰ দ্বাৰাই আমাক পাৰ্মানেণ্ট কৰিব লাগে। আৰু যেতিয়ালৈকে আমাৰ এইটো দাবীসমূহ আমাৰ গভৰ্ণমেণ্টে মানি নলয় তেতিয়ালৈকে আমি এটাৰ পিছত এটা আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। ধন্যবাদ। 24,000 কৰ্মচাৰীয়ে আজি চাকৰি নিয়মীয়াকৰণৰ কাৰণে আৰু সপ্তম আয়োগৰ চাকৰি নিয়মীয়াকৰণ নকৰালৈ আমাৰ সপ্তম আয়োগৰ অধীনত মানে দৰমহা দিব লাগে। এইবিলাক আমাৰ কিছুমান দীৰ্ঘদিনীয়া দাবী আছে। এইকাৰণে আজি আমি কৰ্মবিৰতি লৈছোঁ। আমি আজি অসমৰ আমাৰ ইয়াতে বুলি নহয়, সমগ্ৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ প্ৰত্যেকখন হস্পিটেলতে আজি এই কাৰ্যসূচী মানে হাতত লৈছে। যেতিয়ালৈকে আমাৰ চাকৰি নিয়মীয়াকৰণ নকৰে তেতিয়ালৈকে আমি এই সংগ্ৰাম চলাই যাম আৰু আমাৰ 70 হাৰত মানে অধীনত আমাক দৰমহা দিব লাগিব। এইবিলাকে আমাৰ দাবী আছে। এইটো আমাৰ 3দিনীয়া কাৰ্যসূচী 4 তাৰিখৰ পৰা মানে কাৰ্যসূচী আমাৰ হাতত লৈছোঁ। যদি আমাৰ এই দাবীসমূহ মানি নলয় তেনেহ'লে আগলৈ আমি আৰু মানে কাৰ্যসূচী আমি মানে কিছুমান আমি তীব্ৰ মানে আন্দোলন চলাই যাবৰ কাৰণে আমি বাধ্য হ'ম। আজি ক'ত বহিছে আপোনালোক? আজি আমি আমাৰ নিজৰ হস্পিটেলত বিলাসীপাৰা মডেল হস্পিটেলত আমি মানে আমি চবে একগোট হৈছোঁ। আমাৰ বিলাসীপাৰা হস্পিটেলৰ মানে NHMৰ কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ আৰু যদি ইমান দিন লৈ আমাৰ চাকৰি নিয়মীয়াকৰণ নকৰে তেতিয়ালৈকে 70 হাৰত আমাক দৰমহা দিব। আজি ক'ত হৈ আছে? ক'ত বুলি নহয়, সমগ্ৰ অসমতে আমাৰ হৈ আছে। আমাৰ ডিষ্ট্ৰিক্টতো প্ৰত্যেক হস্পিটেলতে হৈ আছে, কিন্তু সমগ্ৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট প্ৰত্যেকখন হস্পিটেলতে হৈ আছে। এইটো কাৰ্যসূচী। ধন্যবাদ।